জীৱনত সুখী হোৱাৰ বাবে এই কথাকেইটা সদায় মনত ৰাখিবা। 1. যাৰ লগত তোমাৰ মনৰ মিল নাই তাৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিবা। 2. যি ঠাইত তোমাৰ আদৰ সন্মান নাই সেই ঠাইত নাযাবা। 3. যিজনে বুজি নাপায় বা বুজাৰ ইচ্ছা প্ৰকাশ নকৰে তাক বুজাব নাযাবা। 4. সঁচা কথা ক'লে যিজনে ৰাগ কৰে তাৰ লগত কথা নকবা। 5. তোমাৰ চকুত যিজনে তললৈ নামি গৈছে তাক ওপৰলৈ আনিব চেষ্টা নকৰিবা। 6. জীৱনত সমস্যা আহিলে ভাগৰি নপৰিবা। 7. আনৰ দুখ কষ্ট দেখি কেতিয়াও আনন্দ নকৰিবা। যিবোৰ মানুহ সময়ৰ লগত সলনি হয় সিহঁতৰ লগত বেছি মিলামিছা নকৰিবা। মানুহে প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ওপৰত থকাজনে সকলো দেখি আছে, কিন্তু পাপ কৰাৰ সময়ত সকলো পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ওপৰত থকাজনে সকলো দেখি আছে, কিন্তু চুৰ কৰাৰ সময়ত সকলো পাহৰি যায়। ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে সকলোৰে মাজত ভগৱান আছে, কিন্তু কাৰোবাক আঘাত কৰাৰ সময়ত সেইটো পাহৰি যায়। ইমানখিনিৰ পিছতো মানুহে নিজকে বুদ্ধিমান বুলি ভাবে। চুপচাপ সকলো কথা মানি ল'লে তুমি সকলোৰে বাবে ভাল, আৰু মানি ল'ব নোৱাৰিলে বহুতৰে বাবে তুমি বেয়া। উপকাৰ এটা অদ্ভুত বস্তু, কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখে। সম্পৰ্ক সেইটো নহয় য'ত ইগ' এটিটিউড থাকে। সম্পৰ্ক সেইটো য'ত এজনে ৰাগ কৰিলে আনজনে ৰাগ কমোৱাৰ বাবে ব্যস্ত থাকে। আজিকালি মানুহে প্ৰকৃততে আনন্দ ফূৰ্তি কমেই কৰে। আনন্দ ফূৰ্তিৰ মাজেৰে অপমানটোহে বেছিকৈ কৰে। সপোনে কেতিয়াও বেইমানি নকৰে, বেইমানি কৰে সপোন দেখুওৱা মানুহবোৰে। তোমাক ভাল পাই মই হাৰি যোৱা নাই। প্ৰকৃত প্ৰেমত যে কষ্ট আছে তাৰ প্ৰমাণ পাইছোঁ। যদি কেতিয়াবা ভবা মই সলনি হৈছোঁ, তেতিয়াহ'লে এইটোও ভাবিবা যে সলনি হোৱাটো মই তোমাৰ পৰাই শিকিছোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।